নমস্কাৰ মই শিখাই স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ। আজি মই দেখাইছো মোৰ ঘৰৰ অকমান পৰিৱেশ। এয়া ৰাতিপুৱাই বেলুন এগালমান ফুলাই লৈছো, যি পাৰো দুই এটা লগাম। আৰু থাৰ্মেলটো দেখি গম পাইছে চাগে আজি ল'ৰাটোৰ জন্মদিন। সৰু সুৰাকৈ ঘৰৰ পৰিয়ালৰ মানুহখিনি মিলি ৰাতিলৈ এসাঁজ ভাত খাম আৰু সেইকাৰণে ৰাতিপুৱাৰ পৰা সকলো ব্যস্ত হৈ আছে। এয়া আবেলি হোৱাৰ লগে লগে আমাৰ ঘৰুৱা ল'ৰা এজনে খোৱাখিনি ৰন্ধা বঢ়া কৰিছে। আগতে সদায় খোৱা ময়ে বনাওঁ, কিন্তু মই যদি এইবিলাক কামত লাগি থাকোঁ আচলতে মই মানুহক মাত দিবলৈ সময় তেনেকৈ নাপাওঁ, সেইকাৰণে তেওঁকে বনাবলৈ দিছোঁ। এয়া সন্ধিয়া হোৱাৰ লগে লগে ল'ৰাটোৰ লগৰ বন্ধুসকল আহিছে, তাক উইচ কৰিছে। ইহঁতবোৰ সৰু হৈ আছে, মনবিলাকো সৰু। ইহঁতে বাৰ্থডেটো কিনো কৰিব কি নাই সেইবিলাকতকৈ বেছি ইম্পৰ্টেণ্ট তাহাঁতৰ লগৰ সময়বিলাক লগ পালে বেছি ভাল পায়। সেইকাৰণে অনুষ্ঠুপীয়াকৈ ঘৰতে যেনেকৈ পাৰোঁ অকণমান কৰিবলৈ চেষ্টা কৰিছোঁ। বৰ বিশেষ নহয়। এয়া তাৰ মামী আইতাকহঁত আহিছে আৰু দুই এজনকৈ ঘৰৰ মানুহবিলাক আহিছে আৰু ঘৰৰ যেতিয়া মানুহখিনি একেলগে ইহঁতে দেখে তাহাঁতৰ মনটো বহুত বেছি ভাল পায়। বাৰ্থডেটো কোনো কথা নহয়, আচলতে এটা অকেজন হয়, যিটো অকেজনত সকলোখিনি মিলি এসাঁজ যদি লগে ভাগে খোৱা যায় সকলোৰে মনবিলাকো ভাল লাগে। সদায় আমি আজা কৰি থাকিব নোৱাৰিলেও যেতিয়া এটা অকেজনত আমি আহোঁ তেতিয়া চবৰে মনবিলাক খুব ভাল লাগে। আচলতে প্ৰত্যেক বছৰে যদিও কৰা যায়, এই বছৰ তাৰ 10 বছৰত ভৰি দিলে তাই। সেইকাৰণে ভাবিলোঁ এইবাৰ অকণমান কৰোঁ, সকলোকে মাতোঁ। এয়া কেকটো কাটিবলৈ সময় হৈ গৈছে। কেক কাটিবলৈ তাক কেণ্ডেল দিছোঁ যদিও আমি কেণ্ডেল মই জ্বলাবলৈ আচলতে বেয়া পাওঁ। মই সেইকাৰণে কেণ্ডেলটো সি বিচাৰে কাৰণেহে দিছোঁ। মই এগছি চাকি জ্বলাই পেলাই ভাল পাওঁ, আগৰ পৰা আমি এনেকৈ কৰোঁ। মোৰ শাহুমায়ো চাকি গছ জ্বলালেহে ভাল পায়, সেই চাকি গছে জ্বলাইছোঁ। চাওকচোন অকণমান তাৰ এই দিনটো, বিশেষ দিনটো। আনফালে ভিতৰত আমাৰ ভতিজাজনীয়ে অকণমান পনীৰ বনাইছে, একদম চিম্পুল পনীৰ। যিসকলে পনীৰ বনাব জানে সেইসকলৰ কাৰণেও তেনেই ইজি, আৰু যিসকলে নাজানে বা এনেধৰণে খোৱা নাই এই ৰেচিপিটো আপোনালোকে ফ'ল' কৰিব পাৰে। তাই খুব সহজতে অকণমান চিলি পনীৰ বনাইছে, বিশেষ একো দিয়া নাই। আৰু এইখিনি আদা নহৰুখিনি দেখিছে, আদা নহৰুখিনি তাই পেষ্ট কৰি পেলাই দিয়া নাই, তাই থেতালি পেলাই দিছে। থেতালিলে হেনো খাবলৈ ভাল হয়। তাই এনেধৰণেই বনায় আৰু ভিডিঅ'টো চাই থাকিলে ভালকৈ গম পাব, দেখিলেই গম পাব। আৰু এনেধৰণে আপোনালোকেও কেতিয়াবা যদিহে নাই খোৱা তেতিয়াহ'লে ট্ৰাই কৰিব পাৰিব। জনাসকলৰ কাৰণে বেলেগ কথা বাৰু। আৰু ইয়াত বিভিন্ন বস্তু দিব পাৰি, কিন্তু দিয়া নাই। তাই একদম চিম্পুলকৈ বনাইছে, কিয়নো মাছ মাংস যিসকলে একেবাৰে নাখায় সেইসকলৰ কাৰণে একদম চিম্পুলকৈ অকণমান পনীৰ টাইপ ভিতৰতে বনাইছে। সেইকাৰণে কেনেকৈ বনাইছে সেয়াও অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিব।
এয়া পনীৰ ৰেডি হৈ গ'ল, একদম চিম্পল আৰু খাবলৈও কিন্তু বিৰাট ধুনীয়া। আনফালে মোৰ লগৰ আমাৰ পৰিয়ালৰ মানুহ সকলো বহি আছে আৰু মোক সুধিছে বেলুনখিনি কোনে লগালে, ডেক'ৰেশ্যন কোনে কৰিছে। ময়ে কৰিলোঁ, বৰ বিশেষ লগাবলৈ টাইম নাপালোঁ, যিমানকণ সময় পালোঁ সেইকণ সময়তে লগালোঁ বেলুনখিনি। একেবাৰে শেষত তাৰ মামী আইতাকে অনা কেকটো কাটিলোঁ আৰু ঘৰৰ মানুহকেইটাহে আছোঁগৈ তেতিয়ালৈ। সি দুটা কেক কাটিবলৈ পাই বৰ ভাল পাইছে। সৰু মনটো সিহঁতৰ যেনেকৈ আনন্দ পাই খুব ভাল লাগে, দেখিও ভাল লাগে। সেয়া আৰু এনেকৈ সদায় সি ফূৰ্তি কৰি থাকক, যিকোনো ক্ষেত্ৰত সি আগবাঢ়ি যাওক আৰু ডাঙৰ সৰু সকলোকে সন্মান কৰিবলৈ শিকক। ভাল মানুহক মোৰ ফালৰ পৰাই তালৈ এয়াই শুভকামনা। আৰু তাৰ বাৰ্থডে বুলি দিনটো এনেদৰে পৰিয়ালৰ সৈতে উদযাপন কৰিলোঁ। ধন্যবাদ।